হে গাইজ কেনে আছে আপোনালোকে আশা কৰোঁ নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আন দিনৰ দৰে আজিও এটা ইম্পৰ্টেণ্ট টপিক মানে এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিলোঁ আৰু আজি মই উপস্থিত আছোঁ নগাঁও মানে বৰঘাট বাইপাছত বন্ধুসকল আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি কৈছোঁ কাৰণ আজিৰ ভিডিঅ'টো অভাৰব্ৰিজৰ ওপৰত মানে উৰণীয়া সেতুৰ ওপৰত সেয়েহে বন্ধুসকল মই বৰ্তমান উপস্থিত আছোঁ বৰঘাট বাইপাছত আৰু বৰঘাট বাইপাছত উৰণীয়া সেতুৰ কাম চলি আছে আৰু এইটো চাইডৰ কাম চলি আছে তো উৰণীয়া সেতুৰ নিৰ্মাণৰ ক্ষেত্ৰত মানে কিছু নজনা কথা আপোনালোকক আজিৰ এই ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম তো অলপ তলত নামি আহিলোঁ আৰু অভাৰব্ৰিজৰ কথা আপোনালোকক কৈছোঁ যে অভাৰব্ৰিজৰ নিৰ্মাণ ক্ষেত্ৰত কিছুমান আপোনালোকক নজনা কথা আপোনালোকক জনাম আজিৰ ভিডিঅ'ত তো সেই বস্তুটো হৈছে মই অলপ তলত আহিছোঁ আৰু এইটো চাওক এইটোতো ৱালটো ছাইডত যে এনেকৈ দিয়া থোৱা হৈ আছে এনেদৰে গোটেইখিনি পুৰা দীঘল দীঘল ৱাল দিয়া হৈ আছে তো এই ৱালখিনি কেনেকৈ দিয়ে আৰু কেনেকৈ সম্ভৱ হয় সেই কথাখিনি আজিৰ ভিডিঅ'ত আপোনালোকক জনাম আৰু তাতে ডাম্পাৰ গৈ আছে আৰু পুৰা ধূলি উৰি আছে চাওক যিহেতু কাম চলি আছে তো মই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ চাওক এইটো যে ছাইডৰ ৱাল এইটো ধৰক থিকনেছটো 8 ইঞ্চিমান আছে ইয়াৰ যি থিকনেছটো 7-8 ইঞ্চিমান থাকে তো এনেদৰে খাৰা কৰি দিয়া হৈ আছে চাওক এইটো চাইডে তো ইয়াত দেখাই দিছোঁ আপোনালোকক এইটো চাইডে চাওক এইটো চাইডে গেপছ আছে তো ইয়াৰ মানে কি কোনো জইন নাই কোনো মানে তেনেকুৱা জইন নাই মছলা চছলা একো দিয়া নাই এইখিনি আচলতে চিমেণ্টৰে বনোৱা হয় চিমেণ্টৰ হয় চাওক ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ এইটো চাইডে চাওক এইটো চিমেণ্টৰ হয় আৰু এই বস্তুটো মানে মছলা দি একো জইন দিয়া নাথাকে খালি জাষ্ট গ্ৰুপ থাকে গ্ৰুপত বহাই দিয়া হয় আৰু এনেদৰে ফাঁক থাকেই তো এই বস্তুটো চাওক বহুত মানে কি তলৰ পৰাই দিয়া হয় এইটো চাওক এটা দুটা তো সেইটো চাইডে তেনেকৈ ওপৰত একদম এইটো চাইডে ফ্ৰণ্টত গৈ 4-5টামানো দিয়া থাকে মানে বহুত ওপৰলৈকে থাকে তো ভিতৰত যেতিয়া মাটি থাকে তো বস্তুটো পৰি নাহে কিয় মানে বাহিৰলৈ পৰি নাহে কিয় কাৰণ ভিতৰততো পুৰা মাটি আছে এইটো লেভেলত মাটি আছে এইটো লেভেলত মাটি আছে তো ইমান প্ৰেছাৰ হোৱা পিছতো বস্তুটো পৰি নাহে আৰু চাকে একেবাৰে চিধা হৈ খাৰা হৈ আছে এনেদৰে তো এই বস্তুটো কেনেকৈ সম্ভৱ তো সেই বস্তুটো মই আপোনালোকক দেখাম আৰু এইটো ৱালৰ কথা কৈ আছিলোঁ আপোনালোকক আৰু দেখিছেনে কিমান মানে বহুত দীঘল হয় আৰু এইটো চাইডে দেখিছেনে ৱাল দেখিছেনে কিমান ওপৰলৈকে আছে কিন্তু ইয়াত যেতিয়া ইমান মাটি দিয়া হৈ আছে ভিতৰত তো ৱালটো পৰি অহা নাই তো কিয় পৰি অহা নাই সেইটো আপোনালোকক দেখাই আছোঁ বস্তুটো তো চাই থাকিব মই অলপ সেইটো চাইডে যাব লাগিব তো অলপ ওপৰত আহিলোঁ আৰু এইটো চাইডে কৈছোঁ যে এইটো চাইডে ৰুলাৰ মাৰি দিছে যাওক আৰু এনেদৰে নেট পাৰি দিয়া হয় মানে তলত নেটখিনি দিয়া হয় কাৰণ মাটি এই ইয়াত যে মাটি থাকিব সেই মাটিখিনি যাতে থাকি নাযায় তৰপ লেয়াৰত নেট দিয়া হয় ইয়াত দি আছে আৰু ওপৰত দিব তো তেনেকৈ মানে নেট দি দিয়ে তো আপোনালোকক এবাৰ ধুনীয়াকৈ নেটটো দেখাই দিছোঁ কেনেকুৱা হয় আৰু এই চাওক আৰু কিছু এনেধৰণৰ নেট এইটো পাতল হয় নেটটো কিন্তু বহুত হাৰ্ড হয় আৰু ইয়াৰ পৰা নেট তেনেকৈ পাৰি দিয়া হয় মানে মাটিবিলাক বহি নাযাবৰ কাৰণে নেটৰ সহায়ত থাকে তেনেদৰে তো এইটো চাইডে আপোনালোকে দেখাইছিলোঁ ৱাল দিয়া হৈ আছে আগলৈকে তো এই ৱাল কেনেদৰে ৰখা হয় সেইখিনি আপোনালোকক দেখাম তো চাওক বন্ধুসকল অভাৰব্ৰিজৰ ছাইডৰ যি ৱাল মানে এনেকুৱা ধৰণৰ তো ৱাল দেখিছেনে আপোনালোকে পুৰা কিছু এনেধৰণৰ দিয়া হৈ থাকে আৰু ইয়াত তেনেদৰে ফিটা লগাই দিয়ে চাওক এইটো বেল্ট হয় বহুত হাৰ্ড বেল্ট হয় তো বেল্ট লগাই দিয়ে আৰু এই বেল্টৰ সহায়ত বস্তুখিনি ইয়াত ধুনীয়াকৈ থাকি যায় মানে পৰি নাযায় তো লগাই দিয়া হয় চাওক আকৌ এবাৰ দেখাই দিছোঁ এইটো চাইডে চাওক এইটো চাইডে দেখিছেনে আপোনালোকে এনেদৰে কিছু বেল্ট লগাই দিয়া হয় তো এই বেল্টৰ সহায়ত বস্তুখিনি থাকে তো বহুতৰ মনত প্ৰশ্ন থাকে যে ইমান ওখকৈ ৱাল দিয়ে এইটো আপোনালোকে দেখিছে ইমানখিনি হয় বহুত ওপৰলৈকে যাব ইয়াৰ পিছত আকৌ বহাব তো আগত গৈ মই আপোনালোকক দেখাই আছোঁ তো অলপ এইটো চাইডে আহিলোঁ আৰু আপোনালোকক কৈছিলোঁ যে এইটো চাইডে তলত দেখিছেনে বেল্ট লগাই দিছে আৰু ওপৰত এনেকৈ বহাই দিছে তো ইয়াত বেল্ট লগাব পৰা জেগা আছে চাওক এইটো আৰু ইয়াত মানে এনেকৈ বেল্ট লগাই দিয়ে আৰু এই বেল্টৰ সহায়ত বস্তুটো মানে এইটো চাইডে মুভ নকৰে মানে মাটি যেতিয়া পৰি যাব ইমান লেভেললৈকে হয়তো আৰু ওপৰতলৈকে মাটি পৰিব তো মাটিৰ প্ৰেছাৰত যিটো এইটো চাইডে হালি নাযায় তো সেইকাৰণে এনেকৈ বেল্ট লগাই দিয়া হয় মানে এনেকৈ ওপৰতো লগাই দিব তো এই বেল্ট মানে ষ্টেপ বাই ষ্টেপ মানে দেখিছেনে কিমান ডিষ্টেঞ্চ আছে তো ইয়াৰ পৰা 1.5 ফুটমান হ'ব তো এনেকুৱা 1.5 ফুট 2 ফুট মানে দূৰে তো বেল্ট লগাই দিয়া হয় যাতে বেল্টৰ সহায়ত বস্তু থাকি যায় খাৰা হয় আৰু এইটো চাইডে পৰি নাযায় কাৰণ এনেকৈ খাৰা কৰি থ'লেতো পৰিয়ে যাব আৰু বহুতে ভাবে যে এই বস্তুটো কেনেকৈ কৰে মানে ইমান ওপৰলৈকে ৱাল থাকে কিন্তু বাহিৰৰ পৰা কোনো প্ৰেছাৰ নাথাকে বা কোনো জইন মাৰা নহয় আৰু মই আপোনালোকক দেখাইছোঁ ইয়াত কোনো মছলা চছলা দিয়া নহয় এইটো চিমেণ্টৰ হয় তো ইয়াত গ্ৰুপ আছে চাওক এনেকৈ খালি বহাই দিয়া হয় আৰু এনেকৈ বহি থাকে তো বস্তুটো পৰি নাযায় তো বেল্টৰ সহায়তে পৰি নাযায় তো ভাবিছোঁ আপোনালোকক এই বস্তুটো জনাব পাৰিছোঁ আৰু আপোনালোকক বুজিব পাৰিছে যে এই ৱালবিলাক কেনেকৈ থাকি যায় তো মই দেখাই দি আছোঁ কেনেকৈ ফিটিং কৰে এই বস্তুটো তো অলপ এইটো চাইডে আহিলোঁ আৰু এইটো চাইডে আপোনালোকে দেখিছে না বেল্ট লগাই আছে কাম চলি আছে তো বেল্ট কেনেকৈ লগাই সেইটো আপোনালোকক দেখাই দিম আৰু এই দেখিছেনে আপোনালোকে কিছু এনেধৰণৰ ৰড মাৰি দিয়া হয় আৰু ইয়াতো ৰড আছে তো ৰডৰ সহায়ত বেল্টটো থাকি যায় আৰু হাতুৰিৰে টঙনিয়াই দিয়া হ'ব তো এইটো মাটিৰ লগত মানে মাটিটোতো খুব হাৰ্ড তো ইয়াতে এডজাষ্ট হৈ যাওক আৰু এনেকৈ লগাই দিয়ে বেল্ট তো যিমান
দূৰলৈকে থাকে অভাৰব্ৰিজ তো গোটেইখিনি এনেকৈ বেল লগাই দিয়ে আৰু দেখিছে বেল লগাই আছে তো এখেত আছে অলপ আপুনি ইয়াৰে নেকি ইয়াৰে কিমান দিন ধৰি কাম কৰি আছে ইয়াত আমি আজি 5 দিন ধৰি কাম কৰি 4-5 দিন ধৰি তো এই বেল্টৰ সহায়তে ৱালবিলাক থাকি যায় তো দেখিছে আপোনালোক কেনেকৈ ফিটিং কৰি আছে চাওক আৰু 6 বছৰলৈকে থাকিব হয় নেকি 6 বছৰমান থাকিব আচ্ছা এই বেল্টটো আপোনালোকক দেখাইছে ওচৰৰ পৰা বহুত পাতল হয় কিন্তু বহুত হাৰ্ড আৰু এইটো মানে কি ছিঙিও নাযায় ফটককৈ আৰু মাটিৰ তলত থাকিলেতো 6-7 বছৰলৈকে থাকি যাব না একো নহয় একো নহয় আৰু এইটো প্লাষ্টিকৰ হয় না তো অলপ আগবাঢ়ি আহিলোঁ আৰু আবেলি হৈছে আৰু কিছুমান পাছতে সন্ধিয়া হৈ যাব তো বেলি ডুব গৈছে আৰু এইটো চাইডে দিছে মানে কাম চলি আছে আৰু ওপৰত আৰু চাওক মাটি কোনটো লেভেলত আহি আছে তো এইটো লেভেলত মাটি একেবাৰে এইটোতে আহিব আৰু এইটো ৱালো বহুত ওপৰলৈ যাব আৰু আপোনালোকে আশা কৰিছোঁ গম পাইছে যে ৱাল কেনেকৈ মানে ইয়াত ৰৈ থাকে এনেদৰে তো সেইখিনি আপোনালোকে গম পাইছে আৰু আজিৰ ভিডিঅ'ত বন্ধুসকল ইমানেই আছিলে ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টো পেলাই আপোনালোকে কিবা হ'লেও আজি জানিব পাৰিছে বুজিব পাৰিছে তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱা হয় ধন্যবাদ।